গুৰেশ্বৰৰ বৰিগাঁৱত পথ নিৰ্মাণত অনিয়ম। প্ৰাক্কলন মতে ঠিকাদাৰে কাম নকৰাৰ অভিযোগ। ৰাইজক আওকাণ কৰি ঠিকাদাৰৰ পথ নিৰ্মাণ। চৰকাৰৰ 2023-24 বৰ্ষৰ CMS গুডউইল মিছনৰ অধীনত বৰিগাঁৱত নিৰ্মাণ হৈছে এই পথটো। 29 নম্বৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ হাজালপাৰাৰ পৰা কুজাৰপাম গাঁও সংযোগী এই পথছোৱাত ঠিকাদাৰে ধন আত্মসাতৰ অভিসন্ধি ৰচনা কৰাৰ বাবে ক্ষুব্ধ হৈ উঠিছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজৰ আহ্বান মৰ্মে পথ নিৰ্মাণস্থলীত উপস্থিত হৈছিল NB নিউজৰ সাংবাদিক। এহাতে উন্নয়নৰ শ্লোগান আৰু আনহাতে আচলতে যিসমূহ উন্নয়নমূলক কাম কাজ চলি আছে তাত আচলতে গাফিলতিৰ অভিযোগ। মই বৰ্তমান উপস্থিত আছোঁ গুৰেশ্বৰ ৰাজচক্ৰৰ অন্তৰ্গত শুক্লা চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰিগাঁও অঞ্চলৰ হাজালপাৰাৰ পৰা কুজাৰপামলৈ যোৱা যিটো পথ, সেই পথটো বৰ্তমান CC ব্লক নিৰ্মাণ কৰি থকা হৈছে আৰু মোৰ সহযোগীয়ে দুখাব কি ধৰণে নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপিত কৰিছে আৰু কোনো ধৰণৰ মেটেল ইয়াত নপৰাকৈ মাটিৰ ওপৰতে আচলতে সামান্য বালি তেওঁলোকে ইয়াৰ ওপৰত পাৰি লৈ তেওঁলোকে CC ব্লকৰ ৰাস্তা নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে আৰু যিমান পাৰে সোনকালে তেখেতসকলে কামটো সমাপ্ত কৰাৰ কাৰণে মানে প্ৰচেষ্টা চলাই থকা বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে আৰু লেহেমীয়া আৰু যি আচলতে তেওঁলোকে নিম্নতম যি মানদণ্ড থাকিব লাগে পথটোৰ সেই মানদণ্ড তেওঁলোকে পালন কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে আৰু ঠায়ে ঠায়ে নিৰ্মাণ হোৱা পথৰ বহি যোৱাৰ অভিযোগ উত্থাপিত হৈছে। মোৰ সহযোগীয়ে দেখুৱাব যে ইয়াৰ স্থানীয় ৰাইজসকল আছে আৰু তেওঁলোকে ওলাই আহিছে এই ৰাস্তাটোৰ নিৰ্মাণত যি আচলতে গাফিলতি হৈছে বা ঠিকাদাৰে যি আচলতে মইমতেৰে কাম কৰি আছে আপোনালোকে অভিযোগ উত্থাপিত কৰিছে আৰু কামটো আপোনালোকে বন্ধ কৰাৰ কাৰণে দাবী জনাইছে। কি ক'ব? হয় নমস্কাৰ, আপোনালোকৰ চেনেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে যোৱা সময়ছোৱাত যিখিনি কাম কৰিছিলে ইতিমধ্যে মেটেৰিয়েল কম হৈছে, যিখিনি মেটেৰিয়েল দিব লাগিছিলে সেইখিনি দিয়া নাই আৰু এই আপোনালোকে ইফালে গ'লে দেখিব যে এই ৰাস্তাটো সম্পূৰ্ণ হোৱাই নাই, তাতে তাৰমানে দাবী গৈছে আৰু যিমানখিনি মেটেৰিয়েল দিব লাগিছিলে সেইখিনি দিয়া নাই আৰু এইফালে চাব গোটাই জয়ী হৈ গৈছে। ইতিমধ্যে আমি বাৰে বাৰে কৈছিলোঁ যে তেখেতসকলক এই মহৰীৰ যোগেদি ঠিকাদাৰক যে আপোনালোকে মেটেল পাৰক তাৰপিছতহে শিলটো এই CC ব্লক পাৰক। আপোনালোকে দেখিছে ইয়াৰ মাটি ওলাই আছে, ইয়াতে ইয়াৰ ওপৰত কোনো ধৰণৰ মেটেল বা শিল বালি এইবিলাক পেলোৱা হোৱা নাই, চেণ্ড গ্ৰেভেল পেলোৱা হোৱা নাই। নাই বৰ্তমান পেলোৱা নাই, তাৰমানে আগতে অলপমান পেলাইছিলে কিন্তু নিম্নমানৰ হৈছে, একদম অতি নিম্নমানৰ। ৰুলাৰ মাৰিছিল নেকি? ৰুলাৰ মাৰিছিলে অলপ, কিন্তু যিমানখিনি মাৰিব লাগিছিল সিমানখিনি মৰা নাই। পানী মাৰিছেনে? পানী অলপ মাৰিছে আৰু ঠাই ঠাই দেখিবলৈ পাইছোঁ ৰাস্তাটো বহি গৈছে। হয় বহি গৈছে। কি ক'ব মানে ইয়াৰ কোন ঠিকাদাৰে কাম কৰিছে, কিমান টকাৰ কাম এইটো? এইটো প্ৰায় 4 কোটিৰ ওপৰত। 4 কোটি? হয়। কিমান কিলোমিটাৰ পথ? এইটো 3-4 কিলোমিটাৰ আছে। হয় এনেধৰণে আচলতে পথ নিৰ্মাণত গাফিলতিৰ অভিযোগ উত্থাপিত হৈছে শুক্লা চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আৰু স্থানীয় ৰাইজ আছে। কি ক'ব, কি আপোনালোকৰ অভিযোগ? হয়, তেখেতসকলক বাৰে বাৰে কৈ আছোঁ, আমিতো মহৰি কৈ আছিলোঁ এইটো ঠিকাদাৰক আনি পেলাই মানে আমাৰ লগত সমজাই দিয়ক, আমাৰ লগত কথা পাতি দিয়ক, কিন্তু এতিয়ালৈকে ঠিকাদাৰক আমাক ৰাইজৰ আগত মানে থিয় কৰাব পৰা নাই তেখেতসকলে নাম্বাৰো নিদিয়ে আৰু তেখেতসকলে নিজে আৰু ঠিকাদাৰক আনি পেলাই মানে আমাৰ ৰাইজৰ লগত হেৰি কৰি নিদিয়ে, যাৰ ফলত মানে কামটো এনেকুৱা কৰিব বিচাৰিছে সিহঁতে যে কোনোমতে মানে সিহঁতৰ দায়িত্বটো মাৰি পেলাই মানে কেনেকৈ যাব পাৰে ইয়াৰ পৰা। সেইটোৱে তেওঁলোকৰ নিজৰ শিল বালি অনা বা CC ব্লক অনা মানে গাড়ীৰ প্ৰৱেশৰ ফলতে ৰাস্তাটো বহি। হয় নিজৰ সিহঁতৰ গাড়ী। এতিয়া যোৱাকালিতো সিটো তেনেকুৱা কৰিছে, আগতে লোডিং গাড়ী আনিছিলে, যোৱাকালি কিন্তু হাফ গাড়ী আনি পেলাই মানে ভয়তে কিবাকৈ অলপ মানে CC ব্লকটো পেলাই থৈ গৈছে। তাৰমানে বেছিকৈ লোড আনিলে মানে দাবি যায়, যাৰ ফলত আগতে তেনেকুৱা হৈছে। সেইকাৰণে এতিয়া মানে যোৱাকালি মানে কম হাফ গাড়ী আনি পেলাই তাৰমানে সিটো হেৰি কৰি থৈ দিছে। জাষ্ট মানে চাইড বামটোতো হোৱাই নাই, চাইড বাম কিমান হৈছে, কিমান ইঞ্চি হ'ব লাগে বুলি কৈছিলে এইটো। আচলতে গাফিলতি আপোনালোকে হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে আৰু যিহেতু মানে এটা বৃহৎ পৰিমাণৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছে, পথটো ভাল হোৱাটো ৰাইজে বিচাৰিছিল। আমি জানিব পৰা মতে প্ৰায় 4 কোটি টকা, প্ৰায় 4 কোটি টকাৰ ওপৰত আছে। গতিকে প্ৰাক্কলন মতে ইষ্টিমেট মতে কাম হোৱা নাই নেকি? নাই হোৱা, একেবাৰে ইষ্টিমেট মতে কাম হোৱা নাই। এতিয়া আৰু কামটো চালে গম পায় কেনেকুৱা হৈছে। এতিয়া য'ত মানে ইয়াতে আকৌ মেটেল দিব লাগিছিল, মেটেল দিয়া নাই, অকল বালিখিনি ছিটাই পেলাই তাৰমানে ব্লকটো পাৰি দি দিছে। কামটোৰ অভিযোগ বা এই কামটো যে বেয়া হৈছে আপোনালোকে জনপ্ৰতিনিধিক জনাইছে নেকি? ইয়াতে তেখেতক এনে আমি মৌখিকভাৱে জনোৱা হোৱা নাই, কিন্তু তেখেতে আৰু
নিয়মমতেতো নিজেই অলপ বিধায়ক হিচাপে চাব লাগিছিলে কিন্তু MCLA চাব লাগে কিন্তু তেনেকুৱা হেৰি কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো অহা নাই কোনো মানে দায়িত্ব নোহোৱাৰ দৰে এই চৰকাৰৰ ফালৰ পৰা কোনো হেৰি সহযোগ সিহঁতকো দিয়া এই তদন্ত কৰা নাই ঠিকাদাৰবিলাকক যাৰ ফলত ঠিকাদাৰে সেইখিনি হেমাই কৰাৰ কাৰণে সুবিধা পাইছে সেইটো ভালমতে কামটো কৰিব লাগে ৰাইজৰ কিছুমান আমি মহৰীবিলাকক কওঁ ক'লে সিহঁতে কয় আমি ভালকৈ কামটো কৰিম এনেকৈ বুলি আমাক মানে কৈ থয় আমি ভাটিবেলা আহি চাওঁ যে ব্লক ওপৰ পাৰি দিলা তাতে বালু ছিটাই দিলা অকণমান ছিটাই দি কিনে আকৌ CC ব্লকটো মানে পাৰি থৈ গুচি যায় তাৰপিছত আমি আৰু নেক্সট দিনা ক'লি এইটো ভিতৰত আমি পেলাইছোঁ বুলি কয় কি কয় অকল গাড়া ধোৱাটোত সিহঁতে বালুখিনি ছিটাই কিনে প্লেন কৰি থৈ যায় আৰু গাড়ী আহিলে এইটো দাবি যায় হয় আচলতে পথ নিৰ্মাণ সমাপ্ত নহওঁতে আচলতে ৰাস্তা দাবি যোৱা বা পৰিলক্ষিত হৈছে আৰু ৰাস্তা ঠাই ঠাই বহি গৈছে আৰু এই ধৰণৰ আচলতে পথ নিৰ্মাণ কৰি ৰাইজক আগুৱা ভৰিবৰ চেষ্টা কৰিছে শুক্লা চেৰপাং সমষ্টি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত যি বৰিগাঁও অঞ্চল আছে বৰিগাঁৱৰ যি হাজালপাৰাৰ পৰা কুজাৰ পামলৈকে প্ৰায় 4 কিলোমিটাৰ পথ আৰু প্ৰায় 4 কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল কিন্তু স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে যে এই পথটো যি ধৰণে প্ৰাকলন মতে নিৰ্মাণ কাৰ্য সমাপ্ত কৰিব লাগে সেইমতে কাম কৰা হোৱা নাই আৰু কামখিনি সোনকালে কৰি লৈ তেওঁলোকে ইয়াৰ পৰা কাম সমাপ্ত কৰি ইয়াৰ পৰা আঁতৰি যাবৰ কাৰণে বিচাৰিছে বুলি ৰাইজে অভিযোগ কৰিছে আৰু এই সম্পৰ্কত স্থানীয় ৰাইজে তেওঁলোকে দাবী জনাইছে যে পথটো যি ধৰণে প্ৰাকলন মতে বনাবলগীয়া আছে সেইমতে বনাবৰ কাৰণে ৰাইজে দাবী উত্থাপন কৰিছে গৰিষ্ঠৰ পৰা মই দীপাংকৰ দাস NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা